নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱেম্বৰৰ মাহটো কেনেকুৱা যাব ৰ আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া হলে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে 2 তাৰিখলৈকে নিচস্থ ৰাশিত আছে বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত কিছুমান প্ৰব্লেম আহিব পাৰে যেনেকৈ আপোনালোকৰ যদি কিডনীজনিত প্ৰব্লেম আছে কাৰণ শনিও আপোনালোকৰ ৰোগৰ স্থানৰ পৰা শুক্ৰ গ্ৰহটোক প্ৰভাৱিত কৰি আছে সো কিডনীজনিত প্ৰব্লেম বা ডায়াবেটিছ জনিত যদি প্ৰব্লেম আছে অধিক সাৱধান হ'ব লাগিব বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে বৰটা ভাল নহয় স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব 16 তাৰিখলৈকে ৰবিও আপোনালোকৰ ৰাশিতে আহি নিচস্থ হৈ আছে 16 তাৰিখলৈকে আপোনালোকৰ একাদশ অধিপতি যেহেতু আহিছে সো এইটো সময়ত আপোনালোকৰ কিছুমান হৃদয়জনিত বা আপোনালোকৰ কলিজাজনিত প্ৰব্লেম আহিব পাৰে হাৰ্টজনিত যিবিলাক প্ৰব্লেম থাকে সো এইখিনি সময়ছোৱাত আপোনালোকে যিমানখিনি পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিয়ক অইলি ফুড বা যিবিলাক মানে হাই কোলেষ্ট্ৰল ফুড এইবিলাক যাতে নাখায় এইখিনি সময়ছোৱাত অলপ সাৱধান হ'ব আপোনালোকে মিঠা বস্তু কমকৈ খাওক পানী বেছিকৈ খাওক তেতিয়া আপোনালোকে নিশ্চয় নিৰোগী এটা দেহা মেইনটেইন কৰিব পাৰিব কিছুমান ফুড এলাৰ্জি দেখা গৈছে কিছুমান খাদ্য বস্তু এইখিনি সময়ছোৱাত হজম নহব শনিৰ স্থিতি ৰোগৰ স্থানত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত যেহেতু বৃহস্পতিৰ দৃষ্টি আহিছে বৃহস্পতি আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হয় ৰোগৰ স্থানৰ মালিক হয় যেহেতু আপোনালোকৰ ৰোগৰ স্থানতে দৃষ্টি দিছে সো আপোনালোকৰ মধুমেহজনিত প্ৰব্লেম বা লিভাৰজনিত প্ৰব্লেমৰ ক্ষেত্ৰতো অধিক সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতি থাকিলে সচৰাচৰ হঠাতে ৰাইজ বা হঠাতে ফল দিয়ে এতিয়া আপোনালোকৰ ৰাইজে হ'ব নে ফলে হ'ব আপোনালোকৰ ডিপেন্ড কৰিব নিজস্ব জন্মচক্ৰৰ ওপৰত আপোনালোকৰ জন্মচক্ৰত যদি কেতু এটা মিত্ৰ ৰাশিস্থ হৈ আছে বা মিত্ৰৰ সৈতে আছে বা এটা যোগকাৰক গ্ৰহৰ সৈতে কম্বিনেশ্যন বনাইছে তেতিয়া হলে যথেষ্ট ধন সম্পত্তি টকা পইচা আনিব এইখিনি সময়ছোৱাত উপাৰ্জনত বহুতখিনি বৃদ্ধি কৰিব কিন্তু কেতুৰ স্থিতি যদি অশুভ স্থিতিত আছে তেতিয়া হলে আপোনালোকৰ ভালদৰে চলি থকা ইনকাম সোৰ্সো এইখিনি সময়ছোৱাত ষ্টাক বা বন্ধ হ'ব পাৰে সো অলপ ধ্যান ৰাখিব ইনকামৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব নিজস্ব জন্মকুণ্ডলী অধ্যয়ন কৰিব পাৰিলে আৰু অলপ বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব আপোনালোকৰ সেভিংছৰ ঘৰত দেখিবলৈ পাৰিছে মংগল আৰু বুধৰ যুতি আছে বুধ গ্ৰহটো 23 তাৰিখলৈকে আছে 23 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব ইয়াতে যেতিয়া আহিব বুধৰ দৃষ্টি পৰিব আপোনালোকৰ ব্যৱসায়ৰ ঘৰত সো ব্যৱসায়ৰ ঘৰত বুধৰ স্থিতি যথেষ্ট ভাল আপোনালোকৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে 23 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি ভাল দেখা গৈছে আপোনালোকৰ সেভিংছৰ বৃদ্ধিৰ ক্ষেত্ৰত অলপ কষ্ট অধিক দেখা গৈছে অলপ দৌৰাদৌৰিকে সংগ্ৰাম বা আপোনালোকে কাৰোবাৰ সৈতে চ্যালেঞ্জত আহি কিনে আপোনালোকে অলপ খৰচত বেছি বৃদ্ধি দেখা গৈছে বৃহস্পতি কৰ্মস্থানত তুংগি থকাৰ কাৰণে বৰ্তমান সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ দিশৰ পৰা ভাল দেখা গৈছে অপৰচুনিটি সুযোগ সুবিধা আহিব কিন্তু আপোনালোকৰ কাৰণে এটা অকাৰক গ্ৰহ বা এটা শত্ৰু গ্ৰহ হয় সো ইমান ইজি নহব আপোনালোকৰ সাৰ্ভিসৰ ঘৰৰ মালিক হল বৃহস্পতি সো এইখিনি সময়ছোৱাত যেহেতু কৰ্মস্থানত আহিছে আপোনালোকৰ কাৰণে যথেষ্ট ভালখিনি আপোনালোকে বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব কৰ্মস্থানত প্ৰমোশন বা পদোন্নতিৰ সুযোগ দেখা গৈছে নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো সুযোগ সুবিধা আহিব কেৱল কষ্ট অধিক কৰিব লাগিব সাৰ্ভিসৰ ঘৰত শনিৰ স্থিতি আছে প্ৰাইভেট জব প্ৰাপ্তিৰ ক্ষেত্ৰত ইমান প্ৰব্লেম নাই কিন্তু চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক আপোনালোকে চেষ্টা কৰিব লাগিব বুদ্ধিস্থানত ৰাহু থকাৰ কাৰণে মনত কিছুমান কনফিউজন বা ভয় ভাৱ আহিব পাৰে যাৰ কাৰণে আপোনালোকৰ উপাৰ্জনৰ সোৰ্সো আপোনালোকৰ ব্যাঘাত জন্মিব পাৰে আপোনালোকে যি ধৰণে ভালদৰে উপাৰ্জন কৰি আছে কিন্তু কাৰোবাৰ কথাত আহি বা মনত ভয়ৰ বহবৈতে হৈ কিনে আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে ব্যৱসায়ৰ ঘৰৰ মালিক মংগল গ্ৰহটো গৈ কিনে আপোনালোকৰ যেহেতু ধনস্থানত আছে মেচিনাৰী যন্ত্ৰপাতি বা ব্লাড বেংক ৰিলেটেড বা ডেন্টিষ্ট হিচাপে যদি কাম কৰি আছে বা অস্ত্ৰোপচাৰৰ সাৰ্জাৰী আপোনালোকে কৰে তেতিয়া হলে আপোনালোকৰ কাৰণে এইখিনি সমস্যা ব্যৱসায়ৰ ফালৰ পৰা ভাল ব্যৱসায় মানে কিয় কৈছো যে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি আপোনালোকে এইখিনি সমস্যাত বেনিফিট উঠাব পাৰিব আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কৈছো যে প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰব্লেমে নাই কিন্তু চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে বুধ গ্ৰহটো আছে গৈ ধনস্থানত তো আপোনালোকৰ সা সম্পত্তি মেইনটেইনৰ ক্ষেত্ৰতে বা আপোনালোকৰ ধন মেইনটেইনৰ ক্ষেত্ৰতে আপোনালোকে এইখিনি সময়ছোৱাত ভাল ৰিজাল্ট পাব পাৰিব অলপ কষ্ট অধিক থাকিব 23 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ ৰবিও তেতিয়া অৱশ্যে আহিব মংগলৰ সৈতে যুতি বনাব ৰবি মংগল যুতি বনালে আপোনালোকৰ কাৰণে ভাল পৰাক্ৰম কৰি আপোনালোকৰ ধনটো বৃদ্ধি কৰিবলৈ পাৰিব একাধিক সোৰ্সৰ পৰা ইনকামত বৃদ্ধি হ'ব পাৰে আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা সুযোগ সুবিধা অপৰচুনিটি আহিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব লাগিলে এইখিনি সময়ছোৱাত অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব মনৰ কিছুমান মনোমালিন্য হৈ থাকিব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব মংগলৰ দৃষ্টি আছে আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত আপোনাৰ পিতা বা গুৰুজনৰ সৈতে অলপ সংগ্ৰাম যাতে নহয় বা দৌৰাদৌৰি কাৰণত কিবা যাতে মিছবিহেভ যাতে নহয় তাৰ প্ৰতি অলপ ধ্যান ৰাখিব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ৰাহুৰ স্থিতি থকাৰ কাৰণে মনৰ কনফিউজন কিছুমান ভয় ভাৱবিলাকে আপোনালোকক বেছিকৈ দিগদাৰ দিব পাৰে যদি মনত কিছুমান এনেকুৱা ভয় সোমাই আছে যদি মই সাপোজ যাক ভাল পাই আছোঁ যদি সাপোজ এনেকুৱা হয় তেতিয়াহ'লে এইটো প্ৰব্লেম হ'ব সেইটো প্ৰব্লেম হ'ব মনে সজা কল্পনা বা ভয় ভাৱে এইখিনি সময়ছোৱাত বহুত ডিষ্টাৰ্ব কৰিব সন্দেহ ভাৱ আহিব পাৰে আপোনালোকৰ মানে যিসকল অবিবাহিত আছে তেওঁলোকৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত সন্দেহ ভাৱ আহিব পাৰে কোনোবা কনফিউজন ক্ৰিয়েট কৰিব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব থাৰ্ড পাৰ্সনৰ এন্ট্ৰিও হ'ব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব সন্দেহ পৰাপক্ষত নকৰিব কিবা সন্দেহৰ সৃষ্টি হ'লে বুজা বঢ়াৰ জৰিয়তে আপোনালোকে পাৰিলে সমাধান কৰি ল'ব আপোনালোকৰ বিবাহৰ স্থানত চালে বিবাহৰ স্থানত বৃহস্পতিৰ দৃষ্টি নাই 16 তাৰিখলৈকে ৰবিৰো দৃষ্টি আছে সো বৰ্তমান সমস্যা এটা ভাল নহয় আপোনালোকৰ মংগলৰ দ্বিতীয় ঘৰত দৃষ্টি আছে সো আপোনালোকৰ বাণীস্থানটো এইখিনি সমস্যাত অলপ উগ্ৰ দেখা গৈছে যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছো যে সংগ্ৰাহখিনি অকনমান ধ্যান ৰাখক নিজৰ মনৰ কাল্পনিক ভয়ৰ কাৰণে এইখিনি সমস্যাত কাজিয়া পেচাল নকৰিব সেইখিনি আপোনালোকে যদি ভালদৰে মেইনটেইন কৰিব পাৰে তেতিয়া আৰু মেজৰ প্ৰব্লেম নাই আপোনালোকে ভালে এটা মেৰিড লাইফ মেইনটেইন কৰিব পাৰিব বৃহস্পতি ডিসেম্বৰলৈকে ইয়াতে থাকিব সো বৰ্তমান সমস্যাত আপোনালোকৰ কৰ্মস্থানৰ পৰা আপোনালোকৰ যেহেতু কোনো ধৰণৰ এছ'চিয়েশ্যন হোৱা নাই প্ৰেম বা বিবাহৰ ক্ষেত্ৰত সো বিবাহৰ ক্ষেত্ৰত এক্সট্ৰা এফৰ্ট লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুতে ভাল তুংগী বৃহস্পতিৰ দৃষ্টি আছে এটো এটা অতিশয় ভাল স্থিতি আৰু আপোনালোকৰ বুধ গ্ৰহটো যেতিয়া 23 তাৰিখৰ পিছত ৰাশিত আহিব তেতিয়া আপোনালোকৰ কাৰণে ভাল ৰবি যেতিয়া আপোনালোকৰ মংগলৰ সৈতে মিত্ৰ ৰাশিস্থ হ'ব সেইখিনি সমস্যা আপোনালোকৰ কাৰণে ভাল দেখা গৈছে সাধাৰণ শিক্ষা উচ্চ শিক্ষা দুটা ক্ষেত্ৰতে ভাল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইনফৰমেশন টেকনলজি বা অনাতাৰ মাধ্যম মিডিয়া এন্টাৰটেইনমেন্ট টেলিভিছন সাইটত যদি আপোনালোকে যদি কাম কৰিব বিচাৰি আছে সেইটো সাইটতো ভাল হ'ব কাৰণ 2 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আপোনালোকৰ ৰাশিতে সোমাব সো এইটো এটা ভাল স্থিতি আপোনালোকে যদি অনাতাৰ মাধ্যম বা ডিজিটেল মিডিয়া ইউটিউবত যদি আপোনালোকে ইউটিউবাৰ হয় তেতিয়া হলো আপোনালোকৰ কাৰণে ভাল বা বিদেশৰ পৰা ইনকাম কৰি আছে এইটো ক্ষেত্ৰতো ভাল বিদেশত গৈ যদি পঢ়ি আছে সেইটো ক্ষেত্ৰতো আপোনালোকে যথেষ্টখিনি ভাল ৰিজাল্ট আপোনালোকে পাব পাৰিব ইনফৰমেশন টেকনলজি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত বা কম্পিউটাৰ সায়েন্সৰ ৰিলেটেড ক্ষেত্ৰত প্ৰগ্ৰামিংৰ ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়া হলে আপোনালোকৰ কাৰণে যথেষ্ট ভাল দেখা গৈছে সো আজিৰ এই ভিডিওটোত আমি জানিলো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা যাব ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়া হলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ